নমস্কাৰ মই লখিমী আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো বহুত দিনৰ পাছত লং ভিডিঅ' এটা আৰম্ভণি কৰিছো এক মাহে হ'ল বাৰু প্ৰায় লং ভিডিঅ' বনোৱাই নাই মিনি ব্লগসমূহ আপোনালোকে চাই আছে চাগে আজি আমি এতিয়া এফালে ওলাই আহিছো হেতু কাৰণে ভিডিঅ'টা আৰম্ভ কৰিছো খুব ধুনীয়া এডোখৰ ঠাইলৈ আমি আহি আছো বৰ্তমান গাড়ীত এফালে মানুহজনে চলাই আছে গাড়ী এফালে বো এইফালে ল'ৰা ছোৱালী দুটা শুয়ে আহিছে এটো আমাৰ আদি চাম আদি বেটা হাই কৈ দিয়া আকৌ হাই আমি বৰ্তমান পিকনিকলৈ বুলি আহিছো এটা ফ্যামিলি পিকনিক আমি মানে কালি পৰখি ভিতৰতে মানে পটককে প্লেনিং কৰিলো এতিয়া আহি আছো বাহতো আহিছে হিয়তৰ গাড়ী আমাৰ পিছফালে আছে গুটেখিনি আহি আছো খুব সুন্দৰ এডোখৰ ঠাইলৈ আহিছো আপোনালোকক দেখাই গৈ থাকিম চাই থাকিব ব্লগটো একেবাৰে হেখৰলৈকে আৰু এতিয়া নকম বাৰু কত গৈ আছো অলপ দূৰ হয় মানে আমাৰ তাৰ পৰা এতিয়া সময় কেটা বাজিলে 7:30 আমি ঘৰৰ পৰা 7:15 মানতে ওলালো দূৰ হয় যিহেতু ৰবা নকইবা আকৌ দূৰ হয় যিহেতু হেতু কাৰণে এতিয়া সোনকালতে আহিছো আমি তাৰ পৰা ঘূৰি আহিম বুলি আহিছো যে হেতু কাৰণে খুব সোনকালতে আহিছো এতিয়া চাই থাকিব দে একেবাৰে হেখৰলৈকে খুব সুন্দৰ জায়গা আপোনালোককো দেখাম আজি আমি পিকনিক কৰিম ইয়ে কৈ দিয়া পিকনিক কৰিম ইয়ে হাই কয় এনেকে হাই আপোনালোকৰ কি খবৰ কোঠা ভাল খবৰ তুমি গাইজক কোঠা কি খবৰ হেল্ল গাইস কি খবৰ আপোনালোকে চাই থাকিব দেই কোৱা আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো চাই থাকিব দেই ভিডিঅ'টো চাই থাকিব দেই লাইক কৰিব কোৱা আকৌ লাইক কৰিব যদি নতুনকৈ চাই আছে সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো তাৰমানে ভিডিঅ'টো আৰম্ভ কৰিছো চাই থাকিব এইফালে গুড মৰ্নিং দি দিয়ক গুড মৰ্নিং কোৱা চবে গুড মৰ্নিং গুড নাইট বোলে এটা শুইয়া আহিছে আৰু বহুত দিনৰ পাছত আপোনালোকক এনেকৈ লগ পাইছো ঠিক আছে নহ'লে ভিডিঅ'টো আৰম্ভ কৰিছো এতিয়া আমি আহি আছো মানে চাই থাকিব বৰ্তমান আমি ৰখিছো ব্ৰেকফাষ্ট কৰিবৰ কাৰণে ৰাস্তাতে যিহেতু ভোক লাগিলে কি কৰিলো মই সেইকাৰণে ব্ৰেড বাটাৰ জেম খাইছে ডিম তুমি খাইছানে এতিয়া আমি ব্ৰেকফাষ্টটো কৰি লওঁ বুলি ৰখিলো খাইছানে ব্ৰেড খালে গেছ হয় খোৱা এফালে হা এফালে চোৱা খাইছানে বাটাৰ খোৱা বাটাৰ জেম খোৱা জেম খোৱা বৰাপানী লেক আমি এতিয়া বৰাপানী লেকৰ কাষে কাষে আহি আছো খুব সুন্দৰ ৰাস্তাটো কি ধুনীয়া লাগিছে ন ৰাস্তাটো সৰু তথাপিও ধুনীয়া হয় গোটেই লেকটো কাষে দিয়ে ৰাস্তাটো হয় ৱাও অলপ ভিতৰলৈ নেকি ন অলপ ভিতৰলৈ সোমাই যাব লাগিব আমি আহি পালোহি আমি মিনি পেহেলগাম আহিছো খুব সুন্দৰ এডোখৰ ঠাই বহুতকে দেখি আছিলো ইয়াতে পিকনিক কৰা মই বোলো আমিও যাওঁ চাওঁগে ঠাইডোখৰ খুব ধুনীয়া হয় আপোনালোকক দেখাই আছো ৰ'ব গোটেইখিনি এই জাষ্ট আমি নামিছোহি মানে 10টা বজাই নাই খুব সোনকালে পালোহি আমি আৰু মানুহ আছে আজি বহুত বেছি ভিৰ নাই আছে আৰু সব গুৱাহাটীৰে মানুহ খুব ধুনীয়া হয় বহুত বেছি ধুনীয়া আৰু ইমান ৰ'দ দি আছে মই ভাবিছিলোঁ কুঁৱলী আছে নেকি মানে ফগে ঢাকি থাকিলে ভাল লাগে ন কিন্তু নাই এতিয়া ৰ'দ দি আছে চাগে অলপ পিছত আহিব আৰু ঠাণ্ডা তেনেকৈ নাই অলপ আৰু হালকা বতাহ মাৰি আছে ভাল লাগিছে ইয়াতে আহি এতিয়া বস্তু বাহিনীবিলাক উলিয়াবলৈ লৈছে এইফালে দাদাহঁতে আনি আছে গাড়ীতে সকলোবিলাক লৈ আহিছে আমি ইয়াতে বনাই খাম ষ্টভ লৈ আহিছোঁ
মাছ মাংস মাছ নাই অনা, মাংস আনিছোঁ। মাছ খোৱা মানুহ নাই আমাৰ, মাংসহে আনিছে। বস্তুবিলাক উলিয়াই লওঁ, জেগা এডোখৰ ভালকৈ চাই লওঁ আমি বস্তুবিলাক নমাবলৈ। অকণমান হেৰি বননিতে ভাল হ'ব এইফালে। অঁ ৰ'দতে পাৰক। কামত লাগিছে ইমান ধুনীয়া লাগিছে ন গছবিলাক। গছবিলাক বহুত ধুনীয়া লাগিছে ন। বহা বহা তোমালোক বহা। বৈ পালে বহিলে নিহিলে বোলে লাগিলে আনক। কেলে ঐ বেডশ্বীট তই আনিছ নাই? বেডশ্বীট বেড কভাৰ ময়ো আনিছিলোঁ দুখন। চিকেন বাটাৰ বনাবা আজি বনোৱা দায়িত্ব মামা ভাগৰ। চাৰিওফালে মানে ইমানেই ধুনীয়াকৈ গছ গছনিবিলাক আছে, কাশ্মীৰৰ পেহেলগামৰ নিচিনাকৈ। সেইটো কাৰণে ইয়াৰ নামটো মানে মিনি পেহেলগাম। খুব সুন্দৰ হয় ঠাইডোখৰ, ইমানেই চাফ চিকুণ আৰু ফটো মাৰিবৰ কাৰণে যে বহুত ধুনীয়া, ৰিলচ বনাবলৈও বিৰাটেই ধুনীয়া ঠাইডোখৰ। খুব সুন্দৰ ঠাই, আহি যে ইমান ভাল লাগিছে। পিকনিক কৰিবৰ কাৰণে খুব ধুনীয়া হয় দেই ঠাইডোখৰ, আহিব পাৰে ইয়াতে পিকনিক কৰিবলৈ। আৰু তুমি উঠাইছা? নিয়া। গুৱাহাটীৰ পৰা বহুত মানে ওচৰতে বুলি ক'ব লাগিব। আমি খুব সোনকালে পালোহি, 2 ঘণ্টা লগাই নাই আৰু। খুব ধুনীয়াকৈ ৰাতিপুৱাতে আহিলে মানে 10টাৰ আগত পাই যাবহি। আহিব ইয়াতে পিকনিক কৰিবলৈ। বহুত ক্লিন আৰু মানে ক'তো একো লেতেৰা অকণমানো নাই। মানে এনেইতো পিকনিক প্লেচবিলাকত বহুত লেতেৰা হৈ থাকে ন, নিজে গৈ চাফ চিকুণ কৰিব লগা হয়, কিন্তু ইয়াত সেনেকুৱা নাই। মানে বহুত ধুনীয়া চাফা হয়। মানুহ আছে অলপমান, এইফালে পিছফালে অলপমান আহিছে আৰু এতিয়া চাগে আৰু অলপ পিছত মানুহ ভৰ্তি হ'ব। কিন্তু 1 জানুৱাৰী দিনাখন কিন্তু বহুত মানুহ দেখিছিলোঁ ভিডিঅ'ত বেলেগৰ। আজি ইমান দেখা নাই তেনেকৈ মানুহ, হয়তো অলপ দেৰিকৈ হ'বও পাৰে। সেইফালৰ পৰা আহি আছে, সিপাৰে আছে অলপমান মানুহ, সেনেকুৱা বহুত বেছিও ভিৰ নাই বাৰু আজি। বাকী দেখাই থাকিম, এইবিলাক বস্তুবিলাক উলিয়াইছে আৰু। কফি বনালোঁ, প্ৰথমতে এতিয়া আমি কফি একাপ খাই লওঁ, তাৰপিছতে আৰু মাংস বনাব। ইয়াৰ পিছৰ ৰান্ধনি দায়িত্বখিনি দাদা ভাগৰ। সেয়া ৰান্ধনি দায়িত্ব তাৰ, মই অকল কফিটোহে বনাইছোঁ। মই কফি নাখাওঁ হা। কফি 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 মই কফি নাখাওঁ। নোখোৱা? নাখাওঁ। কফি কফি ভিনি চেনি দিয়া নে দিয়ে? যিখিনি আছিলে গোটেইখিনি ঢালি দিছোঁ আৰু। এফালে ব্ৰেড আপুনি পাৰিব দোকান দিবলৈ? পাৰিছা ডাঙৰ হ'লে আৰু পাৰিবা। আমি সকলোৱে কফি খালোঁ, তাৰপিছতে দাদাহঁতে বনোৱাত লাগিছে। বৌ আৰু বা মই আমি ল'ৰা ছোৱালী গোটেইকেইটাকে লৈ এইফালে ফটো মাৰিবলৈ আহিলোঁ, ঠাইডোখৰ অকণমান চাবলৈ আহিলোঁ। আৰু ইমানেই চাফা হয়, ক'তো মানে পলিথিন এটা বা বটল এটা পৰি থকা নাপাব। খুব ধুনীয়া চাফা, আৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণেও ইয়াতে এৰি দিবলৈ একো চিন্তা কৰিব নালাগে। মানে খুব আহল বহল ঠাইডোখৰ, আৰু বৰাপানী লেকটো ইমান ধুনীয়াকৈ এইখিনিৰ পৰা দেখা পায়। ফটো মাৰিবলৈ হ'লে মানে বৰাপানী লেকটোৰ ধুনীয়াকৈ ভিউটো আহে। খুব ধুনীয়া হয় ঠাইডোখৰ। আৰু মানে প্ৰকৃতিৰ কি যে সৃষ্টি ভগৱানৰ, ইমান ডাঙৰ ডাঙৰ পাহাৰৰ মাজত ইমান ধুনীয়া এটা লেক আছে ইয়াতে। ছাগলী মাংস আমাৰ বনাই হৈ গৈছে, এতিয়া গাহৰিটো বইল কৰি আছে। গাহৰিটোৰ কাৰণে ষ্টিক লৈ আহিছোঁ, এইটো পুৰিব। তাৰপিছতে মুৰ্গী বনাবলৈ আছে। আমাৰ ৰান্ধনি একদম চোকা, আমি ফটো মাৰিব যাওঁ মানে বনাই শেষ কৰিলে।
এইফালে এতিয়া কমলা উলিয়াইছোঁ, আমি কমলা খাম। কমলা উলিওৱা খাবলৈ। চিকেন বনাই আছোঁ মই। চিকেনটো মানে ড্ৰাই ফ্ৰাই হ'ব, এতিয়া ভাত খোৱাৰ আগতে খাবলৈ দিম। ভাতৰ লগত এয়া মটন হ'ব, তাৰপিছতে এয়া গাহৰি বইল কৰি থৈছে, এইখিনি পুৰিব। চিকেনটো ফ্ৰাই কৰি খাব দিম। বৰ্তমান আমি খাব লৈছোঁ এয়া কমলা ৰ'দত বহি, একদম মজাকৈ ধনিয়া আৰু জলকীয়া দিছে। তহঁতে কৰা থকাইছে বুঢ়া মানুহ পায় সেইজনে মোক পিটিয়ে দিব বিলাতী খুৱাম বুলি কৰা বিলাতী খুৱাম বুলি লৈ আহি ফোন কৰিছে কাটি দিম খানা আমাৰ বনাই হৈছে আৰু পনীৰটো মই বনাই আছোঁ। ভাতটো পাতিম আৰু বাচমতি চাউল আনিছোঁ যে, এয়া বাচমতি চাউলখিনি তিয়াই থৈছোঁ। ভাতটো পাতিলে হৈ যাব আৰু আমাৰ খানা ৰেডি। বাচ্চা পাৰ্টিক প্ৰথমতে দিছোঁ। অঁ শুনকণ টেষ্টি নে বেটা আয়ুষী? অঁ খাই লোৱা। হা তোমাৰে খোৱা। প্ৰথমতে ইহঁতক দি লৈছোঁ, তাৰপিছতে আমি খাম আৰু। বৰ্তমান বতৰটো একদম ধিমাই আনিছে আৰু ৰ'দ নাই এতিয়া, ঠাণ্ডা লাগিছে আৰু এতিয়া। আদি বেটা টেষ্টি নে? আদি খোৱাই নাই। অঁ খোৱা। এৰোপ্লেন চলোৱাতহে ব্যস্ত। খাই লৈ কওঁ আকৌ এতিয়া। ছাগলীটো খাইছোঁ বেবাবলৈ আছে ছাগলী খাইছোঁ ছাগলী খাই বেবাইছে দেই ৰাইজ। গাহৰি খাই কি কৰিব লাগিব এতিয়া? অঁ পনীৰ খালে কি কৰিব লাগিব? পনীৰটো গাখীৰ হয়, গম নাপায় এতিয়া পটককৈ নাই। খা অঁ খাওঁ। পাপা ইছা টেষ্টি নে? আমি খাইছোঁ আৰু আমি দুইজনী এফালে, এওঁলোকে এফালে খাইছে একদম মজাকৈ। আমি ছাগলী মাংসদি খাইছোঁ, যিহেতু গাহৰি নাখাওঁ। টেষ্টি পুৰা ছাগলী মাংস। মামা খাই কৰি খালোঁ বলো হৈ গ'ল আৰু। অঁ হৈ গ'ল আৰু শেষ। এতিয়া যাওঁগৈ আৰু একেলগে আহিলোঁ। বৌ দাদা বাহঁতে শ্বিলং বিদায় আৰু এতিয়া আমাৰ হৈ গ'ল খানা পিনা। এতিয়া বহুত ঠাণ্ডা লাগিছে মানে, একদম পূৰা সেইফালৰ পৰা ফগটো আহিছে। আছে আৰু মানুহ প্ৰায়বোৰ গ'ল আৰু খাই বৈ। কি অঁ সেইবোৰ নকৰিবা। এতিয়া আমি গৈ থাকোঁ আৰু ধুনীয়াকৈ খালোঁ, ভাল লাগিলে আজি গোটেইখনে একেলগে পিকনিক কৰি। ইফালে বাহঁতো গাড়ীত উঠিব লৈছে আৰু। অঁ এতিয়া ক'ত পাৰ্কলৈ যোৱা? এতিয়া গধূলি হ'ব। সেইখন লেতেৰা। উঠো আৰু এতিয়া গাড়ীত। পাপা ক'ত গ'ল? অঁ গাড়ীত উঠিলে। আহা উঠো আহা। গৈ থাকোঁ আৰু এতিয়া ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। আহা উঠা আদি উঠা। এতিয়া গৈ থাকোঁ দেই।